নমস্কাৰ। মই কাকলি চক্ৰৱৰ্তী। আমাৰ একান্ত আপন ফেচবুক গ্ৰুপ যিটো আছে তাৰ পৰা আমি ফ্ৰী মেডিকেল কেম্পৰ এটা আয়োজন কৰিছোঁ। তো তাতে আহিছে মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলৰ পৰা আহিছে আমাৰ ছাৰ, আৰু মাৰ্কেটিঙৰ পৰাও আহিছে তাতেই। আৰু আমাৰ গোটেই বন্ধুবিলাক আছে। আমি এটা ফ্ৰী মেডিকেল কেম্পৰ আয়োজন কৰিছোঁ গ্ৰুপৰ পৰা। এইটো যাতে ইয়াতে আপোনাৰ হৈ আছে, চুগাৰ টেষ্ট হৈ আছে, আৰু প্ৰেছাৰ টেষ্ট কৰি আছে, আৰু চাৰ্জ চাই আছে। গোটেই পেচেণ্টক চাই আছে। যাৰ কিবা কিবি প্ৰব্লেম হৈ আছে, তো আমি মেডিচিনটো আমি ফ্ৰী দি আছোঁ তাতে। এইটোৱেই আমাৰ গ্ৰুপৰ পৰা আয়োজন কৰিলোঁ আৰু কি। এতিয়া আমালোকে প্ৰায় 100ৰ ওপৰত হৈ গৈছে। আৰু মানুহ আছে, আমাৰ লাইনত আহি আছে। আমি এইটো ৰাতিপুৱা 11টাৰ পৰা দুপুৰ 2টালৈকে আয়োজন কৰিছোঁ। মনে হয় 2টা পাৰ হৈ যাব। আমাৰ যি মানুহ আহি আছে, মানে আমি ছাকচেছ হৈ আছোঁ। তো গ্ৰুপৰ পৰা এইটো আমাৰ মানে এটা বিৰাট সেৱামূলক কাজ আমি মনে কৰোঁ। এইটো দৰকাৰ আছিলে গোটেই মানুহৰ কাৰণে। তো ধন্যবাদ। নহয় নহয়, মহিলা নহয়, আমাৰ গ্ৰুপটো পুৰুষ মহিলা নিৰ্বিশেষে। আৰু এই গ্ৰুপটো মানে ফেচবুক গ্ৰুপটো আমাৰ শুধু মানে অসম নহয়, আমাৰ গোটেই ভাৰতবৰ্ষ মানুহ আছে তাতে। যিহেতু এইটো গুৱাহাটীত হৈ আছে, এইকাৰণে আমি গুৱাহাটীৰ মানুহবিলাক আমি আহিছোঁ। গোটেই সকলোৱে আহিব পৰা নাই, যিকেইজনে আহিছে আৰু কি আহিছে ইয়াতে।